সকল আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মানে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। গুৰুত্বপূৰ্ণ বিষয় এইটোৱে, আমি সকলোৱে এই বতৰৰ ফল আনাৰস সকলোৱে খাই আছোঁ। আনাৰস আমি সকলোৱে খাই আছোঁ, কিন্তু আনাৰস খাই সেই আনাৰসৰ মূৰত যিটো মূৰাটো থাকে সেই মূৰাটো আমি ঘৰত লৈছোঁ নাই? আনাৰস কিনি সেই মূৰাটো আমি ঘৰত লৈ গৈছোঁ নাই? লৈ যায় যে সেইটো মানে সেই মূৰাটো যদি ঘৰত লৈ আমি পুতোঁ, অহা বছৰত গ'লে সেই মূৰাৰ পৰা এটা গছ হৈ আকৌ তাতে আমি আনাৰস পাম। মানে একবাৰ ইনভেষ্ট কৰক, দ্বিতীয় বছৰ সেইটোৰ পৰা লাভত খাওক, সেইটোতো আমি মানা নাই। কেৱল মুখ্যমন্ত্ৰীয়ে গছ ৰুব দিছে, মুখ্যমন্ত্ৰীয়ে গছ ৰুই কেনে মানে সেইটো আপলোড দিব দিছে, টকা পাম সেইটো আশাত আমি মানে গছবিলাক পুতি আছোঁ নেকি? আহক আমি আপোনাক মুকালমুৱা চকত ফল মূলৰ দোকানীহঁতে আনি কেনে এই ফল মূলৰ দোকান যে কৰি আছে ভাইসকলে, সেই ভাইসকলে যে ফল মূলৰ দোকান কৰি যি মানে আনাৰস বিক্ৰী কৰি আছে, সেই আনাৰস কাষ্টমাৰে কিনি লৈ যায়, কিন্তু আনাৰসৰ মূৰাবিলাক নলয়। এইটো মোৰ সহযোগী ভাইজনক দেখুৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই চাওক, এইবিলাক মূৰা, এই গোটেই সোপা আনাৰসৰ মূৰা ছিঙি পেলাই থৈ গৈছে। এই চাওক, ছিঙি পেলাই থৈ গৈছে এই মূৰাটো। এইটো যদি মাটিত অলপ এইখিনি চাফা কৰি মাটিত পুতি দিয়ে প্ৰত্যেকে নিজৰ নিজৰ ঘৰত, তেতিয়াহ'লে প্ৰত্যেকৰ ঘৰতে আনাৰস মানে আনাৰসৰ গছ হ'ব। আৰু সেই আনাৰস গছ হ'লে তাৰ পৰা অহা বছৰ আনাৰস ধৰিব, সেই আনাৰস আৰামত খাব পাৰিব। এতিয়া মোৰ লগত এই মানে দোকানী বন্ধুজন আছে আৰু এজন কাষ্টমাৰো আছে। ভাই আপুনি আনাৰস কিনিছে নেকি? আনাৰস কিনিছে? আপোনাৰ নামটো জানিম নেকি? মোহাম্মদ হাছিম আলী। হাছিম আলী, আচ্ছা আপুনি আনাৰস এক যোৰা কিনিছে নে বেছি কিনিছে? এক যোৰা কিনিছে। এই আনাৰসৰ মূৰাটো আপুনি লৈছে নে পেলাই দিব? আছে লৈ যাই আছে। এইটো লৈ যায় আপুনি পুতিব নে নাই এনেই পেলাই দিব? চাওঁ কি কৰোঁ এতিয়া। চাওঁ কি কৰোঁ নহয় ভাই, আপোনাক আমি এটা অনুৰোধ জনাম। সেইটো হ'ল আপুনি আজি ধৰক 80 টকা বা 100 টকা দি একযোৰা আনাৰস কিনিছে, সেই আনাৰসটো খাব, মূৰাটো আপুনি অনুগ্ৰহ কৰি পেলাই নিদিব। আপোনাৰ ঘৰৰ যিকোনো জেগাত অলপ ছেফ ছাইডত যিকোনো জেগাত আপুনি মূৰা দুটা পুতি দিলে অহা বছৰত গ'লে সেই মূৰাৰ পৰা আৰু আনাৰস পাব। আপুনি একবাৰ ইনভেষ্ট কৰক, ইনভেষ্ট কৰি এবাৰতো খালেই, অহা বছৰ আৰু সেই ইনভেষ্টৰ পইচাৰ সেই লাভৰ আনাৰসটো খাব পাৰিব। তো আপুনি এই আনাৰসটো পুতিবনে? কেনেকুৱা লাগিছে মোৰ কথাটো? আপোনাৰ ভাল লাগিছেনে? ভাল লাগিছে। আচলতে বহুত এই তাতে আমি মূৰা বহুত দেখিছোঁ, মূৰাবিলাক পেলাই দি থৈ গৈছে। আচলতে এনেকুৱা পেলাই দিব নালাগে। এতিয়া এই যিবিলাক মানুহে পেলাই দিছে এখেতসকলক আপুনি কি ক'ব? এখন নাজানে কিনে পেলাই দিছে কিজানি। নাজানে কিনে আপুনি সেই যিবিলাক মানুহে আনাৰস কিনে তেখেতসকলক আপুনি এটা কিবা আহ্বান জনাব নেকি যে মূৰাবিলাক লৈ যায় হয়তো? নাই, পুতাৰ কাৰণে আহ্বান জনাব। সেইটো পুতাৰ কাৰণে আহ্বান জনাব। বঢ়িয়া, ভাল লাগিছে। এই ভাইজনে এটা কথা কৈছে, যিসকল মানুহে আনাৰস কিনি খাই আছে তেখেতসকলে প্ৰত্যেকেই আনাৰসৰ মূৰাটো পেলাই নিদিব ভাই। এই আনাৰসৰ মূৰা নিজৰ নিজৰ ঘৰত লৈ যাব, আনাৰসৰ লগত লৈ যাই পুতিলে অহা বছৰত লাভত খাব পাৰিব। এই সম্পৰ্কে মোৰ লগত এই আনাৰসৰ বেপাৰী ভাই এটা আছে, তেখেতৰ লগত অলপ কথা পাতিম। ভাইজন কথা পাতিব পাৰিম আপোনাৰ লগত? অলপ চাপৰত আপুনি বহুত ওপৰত আছে ভাই। এই আনাৰস আপুনি বিক্ৰী কৰি আছে ন? চব ফল মূলেই আছে আপোনাৰ তাত? চব আছে। পিছফালৰ পৰা লৈছে দিয়ক, বেয়া নাপাব হা। আপোনাৰ নামটো জানিব পাৰিম নেকি? ৰমজান আলী। ৰমজান আলী। দিনটোত কিমান যোৰামান আনাৰস বেচে? মোটামুটি 300 মান যায়। 300 মান বিক্ৰী কৰিছে। এই মূৰাবিলাক আজিৰে? এইটো আজিৰে। এই কাষ্টমাৰবিলাকে তাৰমানে মূৰাটো নলয়? কাষ্টমাৰে মানে অসুবিধা হোৱাৰ কাৰণে মূৰাটো নিলে বেছি ভাল হয় দেচোন। হয়। গাছবিলাকৰ তাৰমানে ধৰিছোঁ আৰু পুতিব পাৰে, ঘৰত পুতিব পাৰে। হয়। এইটো পুতিলে ধৰিছোঁ ফলটো ধৰিলা, বস্তুটো আৰু কিনিব নালাগা হ'ব, অহা বছৰত ফল ধৰিব। ধৰিব। এতিয়া আপুনি এই যিবিলাক মানুহে আনাৰস কিনি খাই আছে এখেতসকলক আপুনি কি আহ্বান জনাব? তেখেতসকলে নিলে ভাল লাগে। আমাৰ বস্তু মূৰাটো নিলে চাফ চিকুণো হৈ যায় বস্তুবিলাক, আৰু ইয়াতে নলিবা যাবা জুবি হৈ যায়। ইয়াতে যাবৰ হওক, কিন্তু তেখেতে লৈ যায় ঘৰত পুতিলে একবাৰ ফাইনেন্স কৰি 2 বাৰ লাভ খাব পাৰি, হয়নে? মানুহে LICত পইচা কিহৰ কাৰণে থয়? লাভৰ কাৰণে থয়। বেংকত পইচা থয় লাভৰ কাৰণে, LICত লাভৰ কাৰণে, শ্বেয়াৰ মাৰ্কেটত পইচা লাভৰ কাৰণে। এবাৰ ইনভেষ্ট কৰে, খাই থাকে। ৰাজনীতিও কিন্তু সেই লাভৰ কাৰণেই ক'ব গ'লে মানে সমাজ সেৱা বুলিহে কয়, বুজি পাইছে? এবাৰ ইনভেষ্ট কৰক, 2 বছৰ খাওক। আনাৰসটো সেনেকুৱা, আনাৰস কিনি খাইছে, মূৰাটো পেলাই থৈ গৈছে। পেলাই থোৱাৰ লগে লগে ইয়াতে জাবৰ হৈছে, আপুনি পেলাই দিব। মই পেলাই দিব লাগিব, নহ'লে আপোনাৰ ঘৰত জাগা থাকিলে আপুনি পুতিলেহেঁতেন। এতিয়া যিসকল কাষ্টমাৰে কিনিছে বা কিনিব তেখেতসকলে যাতে আনাৰস আপোনাৰ ওচৰৰ পৰা বুলি নহয়, গোটেই অসম বা গোটেই মানে বিশ্বতে যোনে যাতে আনাৰস কিনক, এবাৰ কিনি ঘৰত যাতে মূৰাটো যাতে পুতে, পুতিব পাৰিব, সেইটো কাৰণে আহ্বান জনাইছোঁ ময়ো। হয়, এতিয়া মোৰ লগত থকা দোকানী বন্ধুজনেও
মানে বঢ়িয়া কথা এটাই কৈছে আহ্বান জনাইছে কেৱল এখেতৰ দোকানৰ পৰা কিনা মানে আনাৰস কিনা মানুহকে আহ্বান জনোৱা নাই গোটেই অসম তথা গোটেই ভাৰত নহয় গোটেই বিশ্বৰ মানুহকে আহ্বান জনাইছে আনাৰস কিনক কিনি মূৰাটো পেলাই থৈ নাযাব মূৰাটো নিজৰ ঘৰত ক'ৰবাত লগাওক লগালে এবাৰ ইনভেষ্ট কৰি দুবাৰ খাব পাৰিব আনাৰস